নমস্কাৰ কণী প্ৰথমতে সৃষ্টি হৈছিল নে কুকুৰা এই প্ৰশ্নটো কিন্তু উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই কিন্তু কুকুৰা ব্যৱসায়টো কৰিলে লাভজনক হয় নে নহয় সেই কথা কিন্তু অভিজ্ঞ ব্যক্তিসকলে জনাব পাৰে গতিকে আজি আছো মৰিগাঁও জিলাৰ বহা অঞ্চলৰ যুৱক অনুপম মেধিয়ে কৰা তেখেতৰ কুকুৰা ফাৰ্মত আৰু তেখেতৰ পৰা আমি জানিম এই ব্যৱসায়টো কেনেকৈ কৰে আৰু কেনেকৈ তেওঁ কৰি আছে আজি আমি আছো এয়া অনুপম মেধিৰ সৈতে ভালে আছা আচ্ছা আচ্ছা তোমাৰ এই ব্যৱসায়টোৰ বিষয়ে জানিবলৈ আহিলো তোমাৰ ওচৰলৈ ধন্যবাদ কিমান মান আছে ইয়াত বৰ্তমান এতিয়া 600 আছে ইয়াতে বিক্ৰী কৰিব পৰা হৈ গৈছে নেকি হৈছে পুৰা বিক্ৰী কৰিব পৰা আছে ইয়াত যে দুটা দেখিছো একে সেম একে দিনৰ পোৱালি ঠিক আছে প্ৰথম আমি ইয়াৰ পৰা আৰম্ভ কৰো তাৰ পাছত এই কাহিনীটো গোটেই ব্যৱসায়টো জানিম এটা তোমাৰ ইয়াত কিমান মান পোৱালি আছে ইয়াত বৰ্তমান 1000 আছে ইয়াতে 1000 পোৱালি আছে 1000 আৰু এটো তুমি কিমানত কিনিছিলা মানে পোৱালি হিচাপে কিনিছিলা না পোৱালি কিমানত কিনিছিলা বাৰু এটা বৰ্তমান 28 হৈছে প্ৰাইসটো মানে কম আপ ডাউন হৈ থাকে আপোনাৰ 28 থাকে 24 20 তেনেকুৱা থাকে 28 টকা এটা পৰিছে তাৰ পাছত এই পৰ্যায়টোৰ পৰা সেই ডাঙৰ যিখিনি দেখিছো সেইখিনি পাবলৈ কিমান সময় লাগিব মোটামুটি 2 মাহ 10-20 দিন 2 মাহ লাগিব 80-90 দিনত বিক্ৰী কৰিব পৰা হৈ যায় আৰামত 80-90 দিন এই পোৱালিটোৰ ওজন বৰ্তমান কিমান মান হৈ আছে বাৰু এটো 30-40 গ্ৰাম 30-40 গ্ৰাম আৰু যেটো বিক্ৰী কৰিব পৰা হ'ব 900 গ্ৰাম 950 কিছু 1 কেজি ওপৰ যায় 900 গ্ৰাম মানে মাইকি বিলা আপোনাৰ ওয়েটটো কমে মৰাটাটো আপোনাৰ ওয়েটটো বহুত হৈ যায় 1.5 কিলো হয় কিছু 1 কেজি ওপৰ হৈ যায় মাইকিটো মানে 600 750 এনেকুৱা থাকে এটো কথা এটো ধৰি লোৱা তুমি কলা যে ইয়াৰ পৰা সেইখিনি যেতিয়া তোমাৰ একেলগে ওলাই যাব বিক্ৰী কৰিবা তাৰ পিছত এই পৰ্যায়খিনি নি তাত থৈ দিবা গৈ একেবাৰতে গুটেখিনি লৈ যায় একেবাৰতে খালি হৈ যায় আৰু ভালো হয় কাৰণ তুমি যিমানখিনি পইচা বিনিয়োগ কৰিছা গুটেখিনি একেবাৰতে তোমাৰ পাই যাম হেতু হয় এতিয়া এই 80-90 দিনৰ খোৱা বোৱাৰ দায়িত্বটো কেনেকুৱা খোৱা বোৱাৰ দানা আছে এইবিলাক দানা উন্নত দানা মুৰ্গী দানা আছে এইখিনিয়ে হৈ যায় নে হৈ যায় মানে কিনা দানাৰ ওপৰতে গুটেখিনি সব কিনা দানা নিৰ্ভৰ কৰা তাৰ বাদে বেলেগ কিবা খাও দে বাৰি খা তুমি ঘাঁহ আনি দিয়া তেওঁলোকক দিও মাজে কেতিয়াবা আপোনাৰ হে এই নিমপাত খাই নিমপাতটোৰ লগত কিবা বিশেষ কাৰণো আছে নেকি নিমপাতটো খালে মানে হেতৰ এটো কি বুলি কয় ডায়ৰিয়াটো অলপ ভাল হয় নিমপাতটো খালে আৰু কিবা ভ্যাকচিন দিব লগা হয় নেকি ভ্যাকচিন দিব লাগে কেনেকুৱা 3টা ভ্যাকচিন দিব লাগে আপোনাৰ 3টা কিমান দিনৰ মূৰে এটা আপোনাৰ 6-7 দিনত দিলে হয় আৰু আপোনাৰ হেনেকে 7 দিন গ্যাপ লৈ আৰু 6 দিন 14 দিন আৰু 21 দিনত কিমান খৰচ ভ্যাকচিনৰ খৰচবোৰ কেনেকুৱা ভ্যাকচিন আপোনাৰ এতিয়া খৰচ তেনেকে আপোনাৰ যাব মিনিমাম 3টা ভ্যাকচিনত 800-900 যাব 3টা ভ্যাকচিনৰ গুটেখিনি হৈ যায় নে 3টা ভ্যাকচিনৰ হৈ যায় এই দানাবোৰ খৰচ কিমান দানা আপোনাৰ এই দানাৰ ভাগ আছে ফিনিচাৰ আছে মানে একদম লাষ্টটো ফিনিচাৰ ফাৰ্ষ্টত আছে আপোনাৰ এইটো প্ৰি ষ্টাৰ্টাৰ আছে এইটো একদম ফাৰ্ষ্ট 1 নম্বৰ দানা এইটো তাৰ পিছত আহে ষ্টাৰ্টাৰ বুলি আহে ষ্টাৰ্টাৰ তাৰ পিছত আহে এই ফিনিচাৰ এইটো লাষ্ট একদম পৰ্যায়ক্ৰমে দানাটো চেঞ্জ হৈ থাকে আৰু তেনেকুৱা কি মানে বিপদ আৰু কি আছে প্ৰত্যাহ্বান কেনেকুৱা আহে কিছুমান বেমাৰ কিছুমান আহে লিভাৰৰ ঠাই বেমাৰ এইবিলাক কিন্তু এইবিলাকৰ হে আছে এইখিনি বিষয় তুমি ক'বাত শিকিছা না কৰিয়ে তুমি গম পাইছা মই ফাৰ্ষ্ট বয়লাৰ ফাৰ্ম কৰিছিলো বয়লাৰৰ পৰা মানে অলপ এক্সপেৰিয়েন্স আহি গ'ল তাতে আকৌ আমাৰ যোনটো এই জোৰ পৰা আনো এইবিলাক পোৱালি দানা জোৰ পৰা আনো কি বহুত হেল্প কৰে আৰু কি বহুতখিনি কৈ দিয়ে বয়লাৰ ব্যৱসায়টোতকৈ এইটো লাভজনক নেকি লাভজনক বয়লাৰটো কি আপোনাৰ বহুত মানে ৰিস্কি হৈ যায় বহুত মানে বেমাৰ বহুত এক নম্বৰতে বহুত বেমাৰ বহুত এইটো আমাৰ মানে ফাৰ্মখন বহুত বহল হৈ গ'ল বহলটোৰ কাৰণে মানে বয়লাৰ কাৰণে নহয় আপোনাৰ এনে বয়লাৰৰ কাৰণে লাগে মোটামুটি মিনিমাম 25 ফিট বহল কিন্তু আমাৰ আছে আপোনাৰ 40 আছে নেকি আমাৰ মানে বেছি আছে সেইকাৰণে মানে বয়লাৰৰ কাৰণে এখন ফাৰ্ম মানে সেই নহয় আৰু উপযুক্ত নহয় তুমি যেটো হিচাপ দিলা মই সেই হিচাপটো মতে কৰো এইটো ধৰিয়া তোমালোকৰ দেখিছো ওপৰত এটো একদম পুৰা মজবুত টিংটো লগাইছা কিহৰ কাৰণে পাৰ্মানেন্ট দিছো পাৰ্মানেন্ট খৰচ কিমান মান হ'ব পাৰে যদি ভেটিটো কথা বাদ দিও সমান মাটিত আছে আমাৰটো বৰ্তমান এটো গল 3 লাখ মান গৈছে ওচৰ আছে 3 লাখ মান গৈছে 3 লাখ আৰু মাটিটো নধৰিব নোৱাৰি নেকি ইয়াতকৈ কম খৰচ কেনেকুৱা ধৰণৰ বাঁহ তিৰপাল দি কৰিব পাৰি খেৰত তলে বহুত কম দামত আছে খেৰৰ ঘৰ যে এটো বহুত কমত আছে আৰু সবতছে ভাল এতে খেৰৰ ঘৰটো সবতছে ভাল কিহৰ কাৰণে মানে গৰমটো কাৰণে হয় গৰমটো কাৰণে এটো বেষ্ট
আৰু এতিয়া মানে ধৰি লোৱা তোমালোকে ফিক্সকে মানে একদম স্থায়ীভাৱে কৰিব খুজিছা সেইকাৰণে অলপ খৰচ কৰি লৈছা কম খৰচতো মানে যিসকলে কম খৰচতো আৰম্ভ কৰিব বিচাৰে তেওঁলোকেও কৰিব পাৰে সেইটো পাৰে ঠিকে আছে এতিয়া তুমি ক'লা যে এইখিনি 80 দিন লাগে নহয় জানো আৰু কিনিছিলা 28 টকাত তাৰপাছত যেতিয়া এই বস্তুটো ডাঙৰ হৈ যায় ডাঙৰ হওঁতে 80-90 দিনত ইয়াৰ দাম কিমান পোৱা আপোনাৰ সেয়াই আপোনাৰ এতিয়া বৰ্তমান মাৰ্কেট ৰেট চলি আছে আপোনাৰ 230 পাৰ কিলো এতিয়া বানপানী টাইম যে দামটো মানে বহুত ঠিক আছে ল' হৈ আছে এতিয়া আকৌ লাহে লাহে আপোনাৰ 250 যাব 260 70 এনেকুৱা যাব একেবাৰে বেছি দামত কিমানত বিক্ৰী কৰিছে আগত 285 আৰু একেবাৰে কম এইবাৰে মানে ফাৰ্ষ্ট টাইম বেছি এবাৰ বহুত একদম কম দামত তথাপিওতো তোমাৰ লোকচানটো হোৱা নাই মানে লাভৰ পৰা অলপমান এটা কমিব আৰু ইয়াত তোমাৰ কিমান ধৰে টোটেলটো আপোনাৰ সেইফালে সিটো পাৰ মিলি মিনিমাম 5000 ধৰিব 5000 ধৰিব মানে এক সাইডে আপোনাৰ 2500-600 ভিতৰত ধৰে আৰু হৈ যায় আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত অসুবিধা কিবা আছে নেকি বৰ্তমানটো আমাৰ নাই আমাৰ যোনটো পোৱালি দিয়ে তাৰ লগত মানে লিংক আছে এইবিলাক আপোনাৰ এই নগাঁও ফালে পায় নগাঁও গুৱাহাটী বেপাৰী আহে সিহঁতে একেদিনে উঠাই দিয়ে আৰু একেদিনে উঠাই যায় অসুবিধাটো বিশেষ বিক্ৰী কৰাৰ ক্ষেত্ৰত অসুবিধা নাই বৰ্তমান পোৱা নাই আৰু খুচুৰা খুচুৰিকেও বিক্ৰী হয় নেকি ওচৰতে লৈ যায় তেতিয়া দামটো চাগে আৰু ভাল পোৱা তেতিয়া কিমান মানত বিক্ৰী কৰা 350 কিছুমানক দিওঁ আৰু কমত দিওঁ ঘৰৰ মানুহবিলাক অলপ কমত দিওঁ কম বেছি পৰিমাণে মানে তেনেকুৱাও খুচুৰা খুচুৰিকেও বিক্ৰী হৈ থাকে এতিয়া অন্য ব্যৱসায় বাদ দি এই ব্যৱসায়টো কিয় চিন্তা কৰিলা কেইবছৰ হৈছে মানে ব্ৰইলাৰ আৰম্ভ কৰা বুলি ক'লা ব্ৰইলাৰটো বৰ্তমান এতিয়া 1 year পাৰ হ'ল ব্ৰইলাৰটো 4 মাহ কৰিছিলোঁ 4 মাহ ব্ৰইলাৰটো তাৰপাছত ইয়ালৈ চিফ্ট হ'লো আৰু লাভজনক হৈ আছে লাভজনক হয় এইটো মানে সেই নাই মানে কামৰ সেই নাই মানে জোৰ নাই আপোনাৰ ব্ৰইলাৰত বহুত দিনটো থাকিব লাগে ফাৰ্মত এইবিলাক টুল আৰিব লাগে কিবা এইটো মানে এটা সেই নাই আৰু ভৱিষ্যতৰ পৰিকল্পনা কি কৰিছা এই মুৰ্গীক লৈ এতিয়া অলপ ডাঙৰ স্কেলত সেই কৰিম বুলি ভাবিছোঁ আৰু মানে এতিয়া গোটেই ফুলকে ভৰাম বুলি ভাবিছোঁ মানে মিনিমাম 5000 ভৰাম আৰু 5000 ভৰাই এতিয়া কমকে ভৰাই মানে 600 ভৰাই আছোঁ এতিয়া 1000 ভৰালো এনেকৈ লাহে লাহে মানে বাঢ়াম আৰু এটা প্ৰশ্ন মোৰ বাবে নহয় যিসকলে নতুনকৈ আৰম্ভ কৰিব বিচাৰে সেইসকলৰ বাবে ধৰি ল'লোঁ কোনোবা এজন ব্যক্তিয়ে 100 মানৰ পৰা সৰুকৈ আৰম্ভ কৰিব বিচাৰিছে সৰু 100 মান পোৱালি ধৰি লওক 28 টকা মান বা 30 টকাত আৰম্ভ কৰিছে দানা গোটেইখিনি কৰি ল'লে কিমান মান থাকিব বাৰু মাহেকত তেখেতৰ উপাৰ্জন বা লাভজনক গোটেই যদি দানা আছানা কিনে তেতিয়া মোটামুটি 100 পোৱালিত 5000 কে থাকে মিনিমাম লাভটো আৰু 5000 100 পোৱালিত 5000 এটা থাকিব মানে ধৰি লওক কোনোবা এজন ব্যক্তি আৰম্ভ কৰিলে ঘৰত বেলেগ কাম কৰিও মাহেকত 5000 টকা এটা ফ্ৰেণ্ড বহুত আছে তেওঁলোকে কৰি আছে 300-400 এনেকুৱা কৰি আছে 300 হলেতো 15000 মান ধুনীয়াকৈ উপাৰ্জন হৈ যায় ঠিকে আছে অশেষ ধন্যবাদ তুমি কৰি থকা কামটোত শুভেচ্ছা জনালো আৰু সফল হোৱা আৰু তোমাৰ এই ইয়াত সৈন্য সামন্তৰ সংখ্যা আৰু বাহক বন্ধুসকল ধন্যবাদ জনাইছো আপোনালোকে আপোনালোকৰ মূল্যৱান সময়খিনি এই ভিডিঅ'টো চোৱাত খৰচ কৰিলে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব খোজে আমাক পৰামৰ্শসমূহ দিলে ভাল পাম লগতে লাইক কৰিব কমেণ্ট কৰিব ভাল পাইছে বেয়া পাইছে সেয়াও জনাব ধন্যবাদ তেন্তে আমি ভিডিঅ'টো সামৰিছো ঠিক আছে ধন্যবাদ